বাঙালী মানুহৰ আবেগ কি কংগ্ৰেছ কি বিজেপি সকলোৰে এটা টাৰ্গেট মিয়াসকলৰ ওপৰত কোনে কিমান বেছি গালি পাৰিব পাৰে তেওঁলোকেহে প্ৰকৃত নেতা অসমৰ যেটো বাস্তৱ আৰু যদি মই মিছা কৈছোঁ মই একদম উপযুক্ত তথ্য আৰু প্ৰমাণ সহকাৰে আপোনালোকক দেখুৱাই দিম বাংলাদেশী মিয়াৰ লগত তুলনা কৰিবলৈ বিচাৰিছে আৰু বাংলাদেশী মিয়াৰ পক্ষত কেতিয়াবা কবি ৰবীন্দ্ৰনাথ ঠাকুৰে কবিতা লিখিছিল গান লিখিছিল গৌৰৱ গগৈ ডাঙৰীয়া আপুনি যে বঙাল কৰি আছে আৰু মিয়া বাংলাদেশী বঙালৰ মাজত তুলনা কৰি আছে এটো কিন্তু সহ্য কৰা নহয় মই আগতে কৈছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়া নিজে ৰাজনীতিত প্ৰৱেশ কৰিছে পিতৃৰ আদৰ্শমতে আৰু তেখেতৰ পিতৃয়ে আমাৰ অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ কাৰণে কি কৰিছে অকল ডাঙৰ বুলুকা বাহবিলাক দি গৈছে আৰু তেখেতৰ কথা বতৰাত শুনিলেই গম পায় আপোনালোকে এবাৰ শুনি চাওক মিয়া হল বুলি যে আপোনালোকে যে ৰাজনীতি কৰি আছে কি কংগ্ৰেছ কি বিজেপি সকলোৱে অকল মানে মিয়াক লৈ ৰাজনীতিহে কৰিব আপোনালোকে গৌৰৱ গগৈৰ কথাবিলাক শুনিলে ভালকৈ গম পাব যে কংগ্ৰেছেও কিমান দূৰ ৰাজনীতি কৰিব পাৰে মিয়া সম্প্ৰদায়ক লৈ আৰু তেখেতসকলৰ ইস্যুটো অকল মিয়াৰ ওপৰত বন্দুক থৈ সকলোৱে ৰাজনীতিক কেৰিয়াৰ গঢ়িব খোজে কোনোবাই মুখ্যমন্ত্ৰী হ'ব কোনোবাই মন্ত্ৰী হ'ব কোনোবাই এমএলএ হ'ব কোনোবাই ডাঙৰ পদত অধিষ্ঠিত হ'ব অকল মিয়াৰ ওপৰত বন্দুকটো থৈ বাকি যিসকল মিয়া সম্প্ৰদায়ৰ ভিতৰত ৰাজনীতি কৰা ব্যক্তি আছে যিসকলে কংগ্ৰেছ কৰে তেওঁলোকে নিমাতি কয় নহয় পিছত বহি হাত চাপৰি মাৰি থাকিব এই কথাটো যে কৈছে বৰাকত গৈ গৌৰৱ গগৈ ডাঙৰীয়াই বঙাল বাৰে যে কৈ আছে আৰু ৰবীন্দ্ৰনাথ ঠাকুৰক লৈ যিটো মন্তব্য গৌৰৱ গগৈ ডাঙৰীয়াই কৰিছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম ক'ত হৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰ ক'ৰ পৰা সাহিত্য চৰ্চা কৰিছিল আপুনি এবিলাক ইতিহাস গৌৰৱ গগৈ ডাঙৰীয়া আপুনি ইতিহাস ভালকৈ লুটি চাব আৰু মিয়াসকল ইংৰাজৰ সময়ৰ পৰাই অসমত বসবাস কৰি আছে আৰু অবিভক্ত ভাৰতবৰ্ষ যেতিয়া আছিল তেতিয়াই বিভিন্ন অঞ্চলৰ পৰা অসমত মিয়াসকল যেহেতু কৃষি কাৰ্যত পটু আছিল কৃষি কৰ্মত তেওঁলোকে পাৰ্গত আছিল যাৰ কাৰণে ইংৰাজসকলে অসমত তেওঁলোকক আনা হৈছিল কৃষি কৰ্ম ভালকৈ কৰিবলৈ এতিয়া কথা হল আপোনালোকে সুদীৰ্ঘ 50 বছৰ ধৰি অকল মিয়াসকলক লৈ ৰাজনীতি কৰি আছে ডিটেনশন কেম্প বনাইছে আৰু মাটিৰ পাট্টা দিয়া নাই অকল মিয়াৰ ওপৰত যে মানে বেলেমটো দি বেলেগ সম্প্ৰদায়ক তুখামত কৰি আপোনালোকে ৰাজনীতি কৰিব খোজে তাৰ ব্যতিক্ৰম কংগ্ৰেছৰ নেতাসকল নহয় আৰু কংগ্ৰেছৰ যেটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে যেটো ভাষ্য প্ৰদান কৰিছে মানে বঙালক তুখামত কৰিব গৈ মিয়াৰ ওপৰত বন্দুকটো থুৱাই দিছে কাৰণ মিয়া বাংলাদেশী মিয়া হলেই বাংলাদেশী নেকি আপুনি ক'ত প্ৰুফ পাইছে আপুনি ক'ৰ তথ্য সংগ্ৰহ কৰিছে আৰু মিয়াসকল যে আপোনাৰ পিছে বন্দুক ফুটাই হাত চাপৰি মাৰি একদম বাগৰ নিচিনা গৰ্জন দি আপোনাৰ সহযোগিতা কৰে আপোনাৰ যিকোনো কথাত মানে এনেকুৱা সাপোৰ্ট আৰু সহযোগিতা কৰে যেন আপোনালোকে তেওঁলোক সকলোৱে ত্ৰাণকৰ্তা আপুনি ত্ৰাণকৰ্তা নে বিনাশকৰ্তা আপুনি নিজে এবাৰ অনুভৱ কৰি চাব